মানুহজন দৌৰি দৌৰি গৈছো মানুহজনৰ পিছফালে মই যিমান দৌৰিছো মানুহজন সিমান মোৰ পৰা আঁতৰি গৈছে মই মানুহজনক লগ ধৰিবলৈ গৈ আছো মানুহজন আঁতৰি আছে মই কিন্তু কম নাচুৰ বান্দা নহয় যে মই মানুহজনক লগ পাবই লাগিব আৰু মানুহজন গৈ গৈ এনেকুৱা এটা ঠাইত সোমাই গ'ল চাৰিওফালে গলি চাৰিওফালে আন্ধাৰ কিছুমান কোঠাৰ মাজত মানুহজন সোমাই গ'ল কোনফালে সোমাই গ'ল মই আৰু ধৰিবই নোৱাৰিলো বিশাল চহৰখনৰ মাজমজিয়াৰ কোনোবা গলিত মানুহজন নোহোৱা হৈ গ'ল মই সিদ্ধান্ত কৰিলো যে এইটো গলিত যিমানবোৰ মানুহ থাকিব এইটো গলিত যিমানবোৰ ঘৰ আছে মই এটা এটাকৈ ঘৰৰ দৰ্জা খুলি খুলি মই মানুহজনক বিচাৰি থাকিম মই সিদ্ধান্ত কৰি প্ৰথম দৰ্জাখন খুলি দিলো এজনী ধুনীয়া ছোৱালী ঘৰটোৰ ভিতৰত বহি আছে মই চক খাই গলো মই বিচাৰি থকা মানুহজনটো এজন নহয় কোন এইজন ছোৱালীজনীয়ে ক'লে আহে যদি ভিতৰলৈ সোমাই আহক যদি নাহে তেতিয়াহ'লে দৰ্জাৰ মুখত ৰৈ নাথাকিব মই ভিতৰলৈ সোমাই গলো ছোৱালীজনীৰ বিছনাখনৰ ওচৰত নোবেল প্ৰাইজ পোৱা এখন কিতাপ আছে মই প্ৰথম প্ৰশ্নটো কৰিলো এই কিতাপখন আপুনি পঢ়িছেনে ছোৱালীজনীয়ে ক'লে এই প্ৰশ্নটো মোক ইয়াৰ আগত আৰু এজন মানুহে কৰিছিল সেইজন কলেজীয়া ছাত্ৰ আছিল আৰু এই ছাত্ৰজন মোৰ ইয়ালৈ আহিছিল আৰু মোক একেই প্ৰশ্নটো কৰিছিল আৰু আজি দ্বিতীয়বাৰৰ বাবে আপুনি মোক আকৌ সেই প্ৰশ্নটোকে কৰিছে তাৰ পিছত মই ছোৱালীজনীৰ লগত কথা পাতিলো মানুহজনক বিচাৰি পোৱা নগ'ল বিচাৰি নাপালো মই এখোজ দুখোজকৈ ঘৰমুৱা হলো ঘূৰি আহিলো এই যেতিয়া মই এটা চৰকাৰী চাকৰি কৰি আছিলো তেতিয়া চৰকাৰী চাকৰি কৰি থকা সময়ত চৰকাৰৰ পৰা এটা অৰ্ডাৰ আহিল যে এইটো বস্তিত যিমানবোৰ মানুহ আছে এই মানুহবোৰক হাতীৰে হৰ ভাঙি দিব লাগে এই যে উচ্ছেদ তোমালোকে দেখিছা গোটেই অসমত উচ্ছেদ চলি আছে উচ্ছেদ অভিযান মই চৰকাৰী বিষয়া কেইটামান হাতী লৈ এফালৰ পৰা মানুহবোৰৰ ঘৰবোৰ ভাঙি গৈ আছিলো এজন মানুহ এটা ঘৰৰ পৰা ওলাই আহিল আৰু মানুহজনে মোক হাত জোৰ কৰি ক'লে ছাৰ হয়তো নাভাঙিব এই হয়তো যদি ভাঙি দিয়ে আমি যাম ক'ত ঘৰটোৰ ভিতৰত মোৰ বাচ্চাটো আছে বাচ্চাটোৰ ইমান জ্বৰ আৰু বসন্ত আপুনি যদি ঘৰটো ভাঙি দিয়ে তেতিয়াহ'লে মই তাক লৈ যাম ক'ত মই ছাৰ আপোনাক কথা দিছো এই ঘৰ মই নিজেই ভাঙি যাম মোক আপুনি 2 দিন সময় দিয়ক যে বাচ্চাটোৰ জ্বৰ কম হওক মই কথাখিনি শুনিলো একো কৰিব নোৱাৰিলো হাতীৰ জাকটোৱে চৰকাৰী মানুহবোৰে ঘৰটো ভাঙি দিলে মই সেই উচ্ছেদ হোৱা ঠাইখনৰ পৰা গুচি আহিলো ৰাতিপুৱা শুই উঠি দেখিলো যে মোৰ ঘৰৰ পদূলিৰ সন্মুখত এখন বগা কাপোৰ পাৰি দিয়া আছে আৰু তাত কি আছে নাজানো মই বিল্ডিঙৰ ওপৰৰ পৰা নামি আহিলো গেটখনৰ সন্মুখলৈ মই যেটো ঘৰত থাকো এই গেটৰ সন্মুখলৈ মই নামি আহি মই এই বগা কাপোৰ ঢাকি থোৱা কি আছে ঢাকখনৰ মই কাপোৰখন গুচাই চালো আৰু দেখিলো যে সেই বসন্ত হোৱা বাচ্চাটোৰ ডেড বডিটো মোৰ ঘৰৰ গেটৰ সন্মুখত এই মানুহজনে থৈ গ'ল মই ঘূৰি আহিলো আৰু মই সিদ্ধান্ত কৰিলো যে মই চৰকাৰী চাকৰি নকৰো মই চৰকাৰী চাকৰিটোৰ পৰা ৰিজাইন দিম আৰু এই যে ছোৱালীজনীক লগ পালো যিজন ছোৱালীক মই মানুহজন বিচাৰি গাওঁতে সেই গলিটোত লগ পালো তাই মোক ক'লে যে ছাৰ মই সৰুৰে পৰা এটা মন্দিৰত ডাঙৰ হৈছো দেউতা মোৰ মন্দিৰৰ পূজাৰী মোক সদায় মন্দিৰলৈ দেউতাই লৈ আহে দেউতাই ভগৱানৰ মূৰ্তিত ফুল ছটিয়াই আৰু মই সেই ভগৱানৰ পবিত্ৰ প্ৰসাদ খাই মই সৰুৰে পৰাই ডাঙৰ হৈ গলো
আৰু যেতিয়া মই গাভৰু হলো এইখন চহৰত কোনোবাই এদিন মোক উঠাই লৈ আহিলে মোৰ সৰ্বস্বত্ব লৈ গ'ল আৰু মই দ্বিতীয়বাৰ মন্দিৰটো অপবিত্ৰ কৰিবৰ কাৰণে ঘূৰি নগলো সেইকাৰণে মই বৈশ্যালয়লৈ গুচি আহিলো আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানে সেই যে মোৰ দেউতা পূজাৰী আছিল মন্দিৰটোত সেই মোৰ পূজাৰী দেউতাজনে মোক নোপোৱাৰ দুখত চহৰখনত এখন ৰিক্সা চলাবলৈ তেওঁ ওলাই আহিল তেওঁ এখন ৰিক্সা চলালে কাৰণ মই নাই মোক তেওঁ বিচাৰি নাপালে আৰু আমাৰ ইয়াত কোনবোৰ কাষ্টমাৰ আহে জানে ৰিক্সাৱালা ঠেলাৱালাবোৰ আহে আৰু এদিন মোৰ এই ৰুমটোত ৰিক্সাৱালাও আহিছিল আৰু সেইজন মোৰ দেউতা আছিল এই কথাখিনি মই এইকাৰণে কৈছো এই কথাখিনি মোৰ ব্যক্তিগত নহয় এইখিনি কথা হোমেন বৰগোহাঁই ছাৰৰ আৰু হোমেন বৰগোহাঁই ছাৰৰ আত্মানুসন্ধান কিতাপখনত এই কথাখিনি সম্পূৰ্ণ ক্লিয়াৰ ভাৱে লিখা আছে এই মেছেজটো নৱাগত ছাত্ৰ ছাত্ৰীসকল পুৰণি ছাত্ৰ ছাত্ৰীসকল আজিৰ সভাৰ সভাপতি মহোদয় এই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষকসকল এই অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল বহুকেইজন মোৰ প্ৰাক্তন ছাত্ৰ শিক্ষক হিচাপে বহি থকা সন্মানীয় ছাত্ৰসকল মই সকলোলৈ আৰম্ভণিতেই মোৰ সশ্ৰদ্ধ প্ৰণাম আৰু প্ৰণিপাত জনাইছো আমি শিক্ষকটো ছাত্ৰ ছাত্ৰী পালে বৰ ভাল পাওঁ কথাবোৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে মোৰ আগত যিমান কেইজন শিক্ষকে বক্তব্য দি গ'ল গোটেইখিনি শিক্ষকৰ কথা যদি আমি সামাৰাইজ কৰো আমি এটা ট্ৰেণ্ডৰ ভিতৰত আছো আমি ইমান দুৰ্যোগ ইমান সংকট ইমান কঠিন এটা সময়ত তোমালোকক শ্ৰেণী কোঠাত পাঠদান কৰিব লাগে এতিয়া পৃথিৱীখন ইমান ফাষ্ট হৈছে যদি আমি কওঁ ফোন বন্ধ যদি আকৌ 22ত লকডাউন হৈ যায় তেতিয়া ফোন খোলা যদি আমি কওঁ ফোন খোলা তেতিয়া হলে সেই ষ্টেণ্ড কৰিবলৈ বিচৰা ছোৱালীজনী ছাৰে কোৱাৰ দৰে 61% পাব টানি মানি তেনেহলে আমি কি কৰিম আমি ক'ত যাম আমাৰ উদ্দেশ্য কি লৈ আহিছো আমি ইয়াতে কিয় চৌধুৰী বজাৰ আৰ্টছ কলেজত আমি এডমিশ্যন লৈছো কি আছে এইখনত কি হ'ব আৰ্টছ পঢ়ি বিভিন্ন প্ৰশ্নই আজিৰ তাৰিখত তোমালোকক হেঁচি ধৰিব এই হেঁচি ধৰা মুহূৰ্তত এটা কথা কওঁ বেদত এটা খুব ধুনীয়া উপনিষদত এটা দিয়া আছে এটা সেন্টেন্স আছে পৃথিৱীত পোহৰ দিয়ে কোনে উত্তৰ সূৰ্য যদি সূৰ্য নোহোৱা হৈ যায় পৃথিৱীত পোহৰ দিব কোনে চন্দ্ৰ যদি চন্দ্ৰ নোহোৱা হৈ যায় পৃথিৱীত পোহৰ দিব কোনে জোন বেলি তৰা আকাশ মেঘ ৰদ বৰষুণ আৰু যদি সমস্ত বস্তুগুলা সমস্ত জিনিসগুলা সমস্ত সামানগুলা যদি এই দুনিয়া থাকি যদি নোহোৱা হৈ যায় তেতিয়া পৃথিৱীত পোহৰ দিব কোনে উত্তৰটো উপনিষদত ইমান তাৎপৰ্যপূৰ্ণভাৱে দিছে পৃথিৱীত পোহৰ দিব শব্দই এই শব্দই দুপৰীয়া ৰদ বৰষুণ কঠিন মানুহৰ পৰা এই যে মোৰ পিতায়ে হাল বাই পথাৰত এতিয়াতো সোণোৱালী ধান পথাৰত পিতায়ে মোৰ ধান দাই আছে আৰু মই ধুনীয়াকৈ খাজি কাছি চৌধুৰী বজাৰৰ জুনিয়ৰ কলেজৰ সন্মুখত মই বহি আছো আৰ্টছ জুনিয়ৰ কলেজত নৱাগত আদৰণি সভাত ঐ ছোৱালী এবাৰ ভাল পাই চাবা নেকি হাই হেল্লো দুনিয়া বাদ দিয়া আমি দিব পাৰো বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ কবি পাৰ্শ্বত পইচা নাথাকিলেও হৃদয়বান কেতিয়াবা খং উঠিব নহয় গোটেই চৌধুৰী বজাৰখন দি দিম বাপেকে বাৰ্থডে গিফ্ট এই যে তোমালোকে এই চিন্তাটো লৈ বহি আছাতো আৰু মোৰ পিতায়ে পথাৰত ধান কাটিছে দুইফালে ধানৰ ডাঙৰিটো লৈ পিতা ঘৰলৈ আহিব পিতাই পিন্ধিছে এটা ফুল বগা গেঞ্জি এই বগা গেঞ্জিটো বুকুৰ ওপৰেৰে ফাটি গৈছে পিতাৰ বুকুৰ কামিহাৰডাল জল জল পট পট কৈ বহিছে আৰু ঘৰত থকা কাঠৰ চেয়াৰখন টানি আনি পিতাই মোৰ পদূলিৰ মূৰত বহি আছে
তেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰাই মই ভাবোঁ ইয়াত 90% ষ্টুডেণ্ট আছে। মই ভবা নাই চৌধুৰী বজাৰৰ লগত মোৰ সম্পৰ্ক আজি নহয়, এই তোমালোকৰ প্ৰিন্সিপালকো মই পঢ়াইছো। চৌধুৰী বজাৰৰ সম্পৰ্ক মোৰ 10 বছৰৰ আপোন সম্পৰ্ক। মই জানো চৌধুৰী বজাৰৰ ছাত্ৰ ছাত্ৰী, মই জানো এই যে সলিল ছাৰৰ কথা কৈছে, মই সমৰ্থন কৰিছো সলিল ছাৰক ৰাজহুৱা সম্বৰ্ধনা দিব লাগে। এটা কণ্টকপূৰ্ণ দুৰ্যোগপূৰ্ণ ৰাস্তা নোহোৱা সময়ত এই ব্যক্তিজনে সেই সময়ত এই অঞ্চলৰ BSc শিক্ষক আছিল। আজি তেওঁ ৰিটায়াৰ, আজিকালি চাগে তেওঁ হেৰিত থাকে, মৰাঝাৰত থাকে চাগে তেওঁ আজিকালি চৌধুৰী বজাৰৰ পৰা গৈ, মই যিমান দূৰ জানো। গতিকে মই ভাবো আমি কিছু কথা ক্লিয়াৰ কৰিব লাগে, আৰু এই ক্লিয়াৰ কৰাৰ যিটো অপশ্যন সেইটো ইয়াত বহি থকা শিক্ষকবিলাকে হৈছে বেষ্ট প্লেটফৰ্ম। মোৰ পিতায়ে নাজানে নহয় মই আৰ্টছ পঢ়ি উঠি কি কৰিম, মোৰ পিতায়ে নাজানে নহয় মই ACS অফিচাৰ কেনেকৈ হ'ম, নাজানে নহয় পিতায়ে মই UPSC পৰীক্ষা কেনেকৈ দিম। মই যদি কওঁ ছাৰ মই SP হ'ব বিচাৰো, তেনেহ'লে মই কেনেকৈ হ'ম। ছাৰ মই একো মোৰ ঘৰত পইচা পাতি নাই, মই চাকৰি ভেটি দিব নোৱাৰো, ৰাজনৈতিক দালালবিলাকৰ লগত আমাৰ দেউতাৰ সম্পৰ্ক নাই, কোনো ৰাজনৈতিক দালালে আমাৰ পিতাইক ভাল নাপায়, তাৰপিছতো মোৰ ছাৰ এটা জীৱনত চাকৰি লাগে, তেতিয়াহ'লে আমি কোনটো চাকৰি চইচ কৰিম। ডাঙৰ প্ৰশ্ন এইটো। তাৰ কাৰণে বেষ্ট প্লেটফৰ্মখন হৈছে এইখন। ইয়াত বহু কেইজন অভিজ্ঞ শিক্ষক বহি আছে। এইটো কেৰিয়াৰ কাউন্সেলিং, মোৰ ছেকেণ্ড আহ্বান। ইয়াত বহু কেইখন অনুষ্ঠানৰ শিক্ষকসকল আছে। ছেকেণ্ড আহ্বান চৌধুৰী বজাৰৰ শিক্ষকসকললৈ, গোটেই এণ্টায়াৰ চৌধুৰী বজাৰৰ ছাত্ৰ ছাত্ৰীসকলক লৈ কেৰিয়াৰ সম্পৰ্কীয় এটা কাউন্সেলিং কৰিব লাগে, গাৰ্জেন উইথ ষ্টুডেণ্ট। এই এডমিশ্যন হ'বৰ কাৰণে নহয়, মোৰ কলেজখনত এডমিশ্যন হ'বৰ কাৰণে মই এটা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম পাতিছো নহয়, অভাৰঅল গোটেই কেইখন স্কুল জুনিয়ৰ কলেজে মিলাই চৌধুৰী বজাৰত ইমান টেলেণ্ট ল'ৰা ছোৱালী আছে, ইমান অবিডিয়েণ্ট ল'ৰা ছোৱালী আছে, ইমান সততা থকা ল'ৰা ছোৱালী আছে, ইমান সমাজখনক আৱৰ্তন বিৱৰ্তন সংবৰ্ধন কৰিব পৰা ছাত্ৰ ছাত্ৰী ইয়াতে আছে, আৰু ইয়াৰ পৰা ওলাব, ইয়াতে ওলাই গৈ আছে, সমাজ চলাই আছে। গতিকে মই ভাবোঁ এইসকল শিক্ষকলৈ মোৰ দ্বিতীয়টো আহ্বান, গোটেইকেইখন স্কুলৰ জুনিয়ৰ কলেজৰ লগ হৈ মই আফটাৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি ছাৰ কি কৰিম, ছাৰ মই পলিটিকেল চায়েন্স ৰাজনীতি বিজ্ঞান ইংলিছত অনাৰ্ছ লৈ মই পঢ়িব বিচাৰোঁ, মই কি কৰিম। এই কি কৰিমটোৰ উত্তৰ আজি মই এই ভাষণটোত ইমান কম সময়তেই দিবলৈ মোৰ নাই। মই এইটো বস্তু ঠেলি দিছোঁ, এইখন মঞ্চত থকা শিক্ষকসকললৈ ঠেলি দিছোঁ, এইটো সম্পূৰ্ণ কেৰিয়াৰৰ ওপৰত এটা দিন তেওঁলোকে পালন কৰক, যিটো দিনত চৌধুৰী বজাৰক ইণ্টেলেকচুৱেলি চৌধুৰী বজাৰৰ ছাত্ৰ ছাত্ৰীয়ে বৌদ্ধিকভাৱে হোজাই জিলাক শাসন কৰক, প্ৰতিনিধিত্ব কৰক। কাৰণ চৌধুৰী বজাৰতেই হায়েষ্ট স্কুটি পোৱা ছাত্ৰীবিলাক আছে, মই যিমান দূৰ জানো হায়েষ্ট স্কুটি পাইছে চৌধুৰী বজাৰত। কাৰণ সদায় এপ্লিকেশ্যন লৈ যায় আমাৰ ওচৰত, ক'ত যা ছাৰ স্কুটি পাম, স্কুটি আনিব যাওঁ, যা আকৌ আহে, ক'ত যা ছাৰ স্কুটি পাম, স্কুটি আনিবলৈ যাওঁ, যা। গতিকে মই জানো চৌধুৰী বজাৰৰ ডাটাটো মই জানো। আৰু মই ইয়ালৈ অহাৰ আগত চৌধুৰী বজাৰৰ এগৰাকী 5th ছেমিষ্টাৰৰ ষ্টুডেণ্টৰ লগত মই কথা পাতিছোঁ। তাই আমাৰ BA পঢ়ি আছে আমাৰ কলেজত। মই কৈছোঁ মই চৌধুৰী বজাৰত যাম 24 তাৰিখে। তাই মোক কৈছে ছাৰ বৰ ভাল পালোঁ, আপোনাক বহুত ষ্টুডেণ্টে ভাল পায়, কিন্তু আপোনাক মই এটা কথা কৈ পঠাওঁ, সেই কথাটো আপুনি গৈ তাত ক'ব। মই কৈছোঁ কোৱাচোন কি কথা। কৈছে ছাৰ আমাক ছোৱালীবিলাকক নহয়, ইয়াত মেজৰিটি ছোৱালী আছে কাৰণে মই কৈছোঁ, ছোৱালীবিলাকক নহয়, বাহিৰত ওলাই আহি যে পঢ়িব লাগে, আমি যে পঢ়ি কিবা এটা কৰিব পাৰিম, বহু গাৰ্জেণ্টে আমাক আহিব নিদিয়ে। এইটো এটা চেলেঞ্জ চৌধুৰী বজাৰৰ কাৰণে। আৰু এই বৌদ্ধিক এই চেলেঞ্জটো বিভিন্ন ধাৰাৰ জৰিয়তে ইয়াত বহি থকা, এইখন মঞ্চত বহি থকা আৰু এই অঞ্চলৰ শিক্ষিত ব্যক্তিসকলে এইটো সেইসকল গাৰ্জেণ্টক বুজাই আনিব পাৰিব পৰা যোগ্যতা থকা ব্যক্তি ইয়াতে আছে। মই ভাবোঁ এইটো মোৰ থাৰ্ড আহ্বান, এইটো মোৰ চৌধুৰী বজাৰৰ এইখন মঞ্চৰ শিক্ষকসকললৈ থাৰ্ড আহ্বান। আজি আমি গোটেইবিলাকক বহাই লৈছোঁ, মিটিঙত ভাষণ দিলোঁ, আমি চেছ নেকি? নহ'ব। কাইলৈ মই আকৌ গম পাব লাগিব চৌধুৰী বজাৰ আৰ্ট জুনিয়ৰ কলেজৰ ৰিজাল্ট কি হ'ল, কেইজনে ফাৰ্ষ্ট ডিভিজন পালে।
90% কেইজনে পালে? 20 আৰু 21 বৰ্ষত যিসকল শিক্ষকে তোমালোকক সাংঘাতিকভাৱে যেতিয়া পৃথিৱীৰ অসুখত ভুগি আছিলে দুৰ্যোগপূৰ্ণ সময়ত যিসকল শিক্ষকে তোমালোকক অনলাইনত ক্লাছ কৰিছে, যিসকল শিক্ষকে তোমালোকক অনলাইনত সুধিছে তোমালোক কেনে আছা বুলি, মই তোমালোকলৈ এটা আহ্বান কৰিম ইয়াত বহি থকা গোটেইখিনি ছাত্ৰ ছাত্ৰীলৈ। তোমালোকে সেই সকল শিক্ষকলৈ যিসকল শিক্ষকে অনলাইনত সাকসেসফুলি তোমালোকক ক্লাছ কৰিছে, হোৱাটছএপ গ্ৰুপত নোটছ দিছে, তোমালোকক ব্যক্তিগতভাৱে ফোন কৰি খবৰ ৰাখিছে, এই সকল শিক্ষকক তোমালোকে এবাৰ থিয় হৈ হাত চাপৰি বজাই দিব লাগে। আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত কাম কৰি আছোতো, আমি জানো কিমান কম তাগিদাত আমি ইয়াতে তোমালোকৰ জীৱন কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ জীৱনৰ বহু তাগিদা থকাৰ পিছতো আমি তোমালোকক একোৱেই নকওঁ। তোমালোকে আমাৰ বিষয়ে একোৱেই নাজানা। আমি নকওঁ তোমালোকে আমাক সন্মান দিয়া, আমি তোমালোকে লাইফ গঢ়ি হ'ল, তোমালোকে আমাক বহুত কিবা কিবি দিব লাগিব। এই এগ্ৰিমেণ্ট আমাৰ শ্ৰেণী কোঠাৰ ভিতৰত নাথাকে, চিলেবাছত নাথাকে। আমাৰ এগ্ৰিমেণ্ট কি থাকে জানা? তুমি জীৱনত এজন সফল মানুহ হ'ব লাগে, তুমি এজন মানুহ হ'ব লাগে। আমি এজন মানুহ বিচাৰো যিজন ছাত্ৰ বা ছাত্ৰীয়ে পিতৃক সন্মান কৰিব জানে, যিজন ছাত্ৰ বা ছাত্ৰীয়ে মাতৃক সন্মান কৰিব জানে, যিজন ছাত্ৰ বা ছাত্ৰীয়ে ভাতৃক সন্মান কৰিব জানে, নিজৰ শিক্ষাগুৰুক সন্মান কৰিব জানে, নিজৰ অনুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধাশীল এটা মনোভাৱ এটা গঠন কৰিব পাৰে, এইজন ছাত্ৰ ছাত্ৰীহে আজিৰ তাৰিখত আমাৰ বৰ জৰুৰী। এইজনকহে আমাক লাগে। পূবে পশ্চিমে উত্তৰে দক্ষিণে কেৱল মৃত্যুৰ বিভীষিকা, অশনি সংকেত, অসহিষ্ণুতা, সদায় উদ্দীপ্ত চিন্তা, জাতি ধ্বংসকাৰী সিদ্ধান্ত, ৰাজনৈতিক নেতাবিলাকে নাজানে সাধাৰণ মানুহৰ সপোন। এই সপোনবোৰ লৈ যোৱাৰ দায়িত্ব তোমালোকে নিজৰ, তোমালোকে নিজেই আগবাঢ়িব লাগিব সপোন যাত্ৰা। মই ভাবো তোমালোকে এই ক্ষেত্ৰত বলিষ্ঠভাৱে আগবাঢ়ি যাব পাৰিবা। মই এইকাৰণেই তোমালোকক প্ৰজ্ঞা আৰু চেতনাৰ এটা অনুশীলন বুলি কৈছো। আমি তোমালোকক লৈ আশাবাদী, আমি ৰৈ থাকো। মোৰ ল'ৰাজন নগাঁৱত পঢ়ে নহয়, নগাঁৱত এটা ৰুম ভাড়া লৈ থাকে। প্ৰেক্টিকেল কথাটো কওঁ, নগাঁৱত এটা ৰুম ভাড়া লৈ থাকে। সি ঘূৰি আহক নগাঁও কলেজৰ গ্ৰেজুৱেট হৈ, আৰু চৌধুৰী বজাৰত আমি উল্লাস প্ৰকাশ কৰিম মোৰ অমুকৰ ল'ৰাজনে নগাঁও কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আহিলে, BSc কমপ্লিট কৰি আহিলে, MA কৰি আহিলে। গতিকে মই ভাবো এই যাত্ৰাত তোমালোক একোজন অংশীদাৰ, তোমালোক এটা এটা কণ্ঠ, তোমালোক এটা শক্তিশালী জাতিটোৰ কাৰণে এটা সত্তা। তোমালোক আছা কাৰণেহে মোৰ ইম্পৰ্টেণ্ট আছে, তোমালোক আছা কাৰণেহে বাকী শিক্ষকবিলাকৰ ইম্পৰ্টেণ্ট আছে। গতিকে মই ভাবো তোমালোকে এই যাত্ৰাত আগবাঢ়ি যাব পাৰিবা। ইয়াৰ পিছত আহো, এইখন কলেজৰ বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে ভালকৈ লিখা মেলা কৰি আছে। তেওঁলোকে কবিতা লিখে, কোনোবাই গল্প লিখে। আচলতে এইবোৰ আমি কিয়নো লিখো? লিখাৰ তাগিদানো ক'ত? সেই যে আমি সদায় দেখি থাকো, দেখা বস্তুটো যে আমি আগবঢ়াই লৈ যাব লাগে, এই কথাখিনি আমি প্ৰকাশে কৰোঁ। লিখি থাকা যিসকলে লিখি আছে। আৰু মই বিদ্যালয়খনৰ ফালৰ পৰা, এই কলেজখনৰ ফালৰ পৰা তোমালোকক চাৰ্টিফাই কৰিবৰ কাৰণে আহ্বান কৰিছোঁ। প্ৰিন্সিপালে তোমালোকক, এই গোটেই ফেটাৰ্নিটিটোৱে তোমালোকক চাৰ্টিফাই কৰিব, যিসকলে ভাল লিখি আছা তোমালোকে লিখি থাকা। ইয়াত সানিয়া নামৰ কাৰোবাৰ এজনৰ মই নাম কোনোবা ছাৰে কৈ গৈছে। সানিয়া
আছে নেকি ফেচটো চাবলৈ ইয়াতে বহি চাওঁ সানিয়া সানিয়া নামটো মই তোমাৰ জানিলো তোমাক বৰ আশা কৰিছে চৌধুৰী বজাৰৰ মানুহে চাওঁচোন এই আশা তোমাৰ বুকুত মই ভাৰখন দি থৈ গলো তোমাৰ দায়িত্ব তুমি পালন কৰা আৰু মই একো নকওঁ কাৰণ আমাতকে তোমালোক টেলেণ্ট ইয়াৰ আমি 4G আছিলো তোমালোক এতিয়া 5G আমি নকওঁ তোমালোকতকৈ আমি কিবা সাংঘাতিক বহুত জানো বুলি মই নকওঁ যে তোমালোকে শিক্ষকজনক শ্ৰদ্ধা কৰি থাক বুলি আৰু মই কম আজিৰ তাৰিখত আমি তোমালোকক শ্ৰদ্ধা কৰিব জানিব লাগে আমি হে তোমালোকক সন্মান কৰিব লাগে আমি হে তোমালোকক আগবঢ়াই লৈ যাব লাগে সানিয়ালৈ মই গধুৰ দায়িত্ব আগবঢ়াই দিলো বাকী কথাখিনি সানিয়াই সিদ্ধান্ত ল'ব মুকলিভাৱে চৌধুৰী বজাৰত এটা ব্যতিক্ৰম হওক খুব ধুনীয়া এটা সেন্টেন্স কৈ গৈছে ছাৰ এজনে ব্যতিক্ৰম হওক চৌধুৰী বজাৰ আৰু এটা ৰিজাল্টেই এণ্টায়াৰ ছ'চাইটিখনৰ এণ্টায়াৰ সমাজখনৰ এটা পৰিৱৰ্তন আনিব পাৰিব নৱগত আদৰণি সভাটো মই বহুত চিৰিয়াছলি কথাবোৰ ক'লে তোমালোকে ভাবিবা ছাৰ আহিছিলে ইমান চিৰিয়াছ হৈ গ'ল আমি মানুহবোৰ চিৰিয়াছ হৈ গ'লো এতিয়া আমি কি কৰিম এনেকুৱা একো কথা নহয় তোমালোকে এনজয় কৰা আগবঢ়া সময়টো লোৱা আৰু লাইফ ফৰৱাৰ্ড কৰা আৰু এই জীৱনটো বিন্দাসটো সাংঘাতিক বিন্দাস তুমি জানিব লাগে অলপ তোমাৰ লাইফত আগবাঢ়িবলৈ মোচন লাগে অলপ মোচন লাগে বছ স্কিল ইণ্ডিয়া জানে তো যাই থাক তোমালোক আজান দিছে মই অকণমান সময় 2 মিনিট সময় তোমালোকে আমনি পাবা বহুত সময় মই যদি কৈ থাকোঁ আৰু খুব বেছিতে 5 মিনিট কম মই সভাপতি মহোদয় মই আধা ঘণ্টা অলৰেডি ক'লোঁ আৰু 5 মিনিট কম বৰ বেছি নকওঁ এতিয়া মানুহৰ গভীৰ অসুখ মই আকৌ এই বাক্যটো পুনৰবাৰ ক'ব বিচাৰিছোঁ এতিয়া মানুহৰ গভীৰ অসুখ ক'ত হৈ আছে তোমালোকে আৰু জাষ্ট কিছুদিন পিছতে গম পাই যাবা যে আচলতে সমাজখন আজিৰ তাৰিখত কি হৈ আছে আমি তোমালোকক অলপ আভাস দিবহে বিচাৰিছোঁ পৃথিৱী আক্ৰান্ত হৈছে ৰত্নাকৰৰ ৰঙা চকুত পথাৰ গোলকীয় জগতৰ হেঁচাত স্তব্ধমান বিজুলী ধৰিবলৈ গৈ নদী ক্ষীণ পূবে পশ্চিমে উত্তৰে দক্ষিণে প্ৰত্যেকৰেই জীৱন তেজেৰে তিতা এনে সময়ত আমি শিক্ষকতা কৰোঁ শ্ৰেণীকোঠাৰ ভিতৰত আমি কওঁ তোমালোক একোজন মানুহ হ'ব লাগে মোৰ ঘৰৰ ওচৰত এজন অধ্যাপক আছে তেওঁ আমেৰিকাৰ হিউষ্টন ইউনিভাৰ্চিটিৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আমেৰিকাত তেওঁ 20 বছৰ ধৰি শিক্ষকতা কৰি আছে মই সুধিলোঁ ছাৰ আমেৰিকাৰ ছাত্ৰ ছাত্ৰীবোৰ কেনেকুৱা আপোনালোকে যে ক্লাছ কৰে অসমৰ ল'ৰা ছোৱালীৰ লগত আমেৰিকাৰ ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কি তেওঁ ক'লে একো নাই সিহঁতে একো ক্লাছৰুমৰ ভিতৰত ক্লাছ কৰিবলৈ আহিলে একো লৈ নাহে কিতাপ বহি পেন্সিল নোট এছাইনমেণ্ট বেগ টিফিন বক্স পানী বটল একো লৈ নাহে চিম্পল আহে তেনেহ'লে আপোনালোকে কি পঢ়ায় সিলেবাছটো কি পঢ়ে আমেৰিকাৰ ল'ৰা ছোৱালীবোৰে তেওঁ ক'লে এই যে মেচিনটো দেখিছা এই মেচিনটোৰ জৰিয়তে গোটেই এপবিলাক আছে প্লাছ এপলৈ যাব লাগে এণ্টাৰ চিলেবাছ আছে চব হয় তাতে আৰু আজি আমি এখন মঞ্চত তোমালোকক জোৰ জবস্তি কৈ আছো যে এইটো মেচিন ব্যৱহাৰ কৰিলেই তোমালোকৰ ৰিজাল্ট বেয়া হয় আমি কিমান পিছত আছো আৰু তোমালোকৰ নিচিনা একাংশ ছাত্ৰ ছাত্ৰী কিমান আগত আছে
পৃথিৱীৰ ভিতৰত সৰ্বাধিক সুখী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী হ'ল নেদাৰলেণ্ডৰ যুৱক যুৱতী যিসকল যুৱক যুৱতীয়ে আটাইতকৈ পৃথিৱীৰ ভিতৰত হেনো সুখী প্ৰশ্ন হয় ছাৰ কিহৰ কাৰণে সিহঁতৰ ইমান সুখ কিহৰ কাৰণে সুখী আৰু আটাইতকৈ ফ্ৰাষ্ট্ৰেশ্যন হতাশাত থাকে আমি ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী অসমটো আমাৰ আৰু হতাশা জীৱন জীৱিকাৰ হতাশা সৰুৱা অৰ্থনৈতিক হতাশা আগবাঢ়িব নোৱাৰা চিন্তা বহু কথাই এজন ছাত্ৰক বৌদ্ধিকভাৱে আগবঢ়াৰ ক্ষেত্ৰত টানি ধৰে নেদাৰলেণ্ডৰ ছাত্ৰ ছাত্ৰীসকল নেদাৰলেণ্ডৰ যুৱ প্ৰজন্ম এইকাৰণেই পৃথিৱীৰ ভিতৰত সুখী তিনিটা কথাত এক নম্বৰ সিহঁতে যিটো চিলেবাছ পঢ়ে এই চিলেবাছটো পঢ়ি যাওঁতে সিহঁতে এটা চাকৰি পায় সিহঁতে আৰু বেলেগ চাকৰিৰ কাৰণে মাথা মাৰিব নালাগে আমাৰ যিটো চিলেবাছ আমি যিটো অসমত চিলেবাছ যিটো আমি পঢ়াই আছো যিটো তোমালোকে পঢ়ি আছা ছাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কি কৰিম ছাৰ আমি বিএ পাছ কৰিলো বিএ পাছ কৰাৰ পিছত কি কৰিম মইতো কম তুমি গৈ এমএ পঢ়া এমএ পাছ কৰাৰ পিছত ছাৰ কি কৰিম অজস্ৰ আমাৰ মাজত প্ৰশ্নবোধক চিন 40 লাখতকৈ অধিক শিক্ষিত যুৱক যুৱতী এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তাৰ ভিতৰত তোমালোকো আগবাঢ়ি গৈছা মেট্ৰিক পাছ কৰাৰ পিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে চাকৰি আবেদনৰ কাৰণে নেদাৰলেণ্ডত এই সমস্যাটো নাই তাত এইকাৰণেই নাই সিহঁতে যিটো চিলেবাছ পঢ়ে পঢ়ি যাওঁতে সিহঁতে এটা চাকৰি পাই যায় তো সিহঁত হেপি নাম্বাৰ 1 নাম্বাৰ 2 সিহঁত পেৰেণ্টছ টিচাৰ গাৰ্জেন অভিভাৱক সকলোবিলাকৰ লগতে ফ্ৰী ফ্ৰেংকলি কথা পাতিব পাৰে সিহঁতৰ মনৰ ভিতৰত যিবিলাক কথা থাকে নহয় সেইবিলাক ফ্ৰী ফ্ৰেংকলি কথা পাতিব পাৰে মই যদি তোমালোক ইয়াতে কাৰোবাৰ থিয় কৰাই ফেলে কোৱাচোন তোমাৰ কি হৈছিলে যোৱা সপ্তাহত তুমি কিয় ইমান টেনশ্যনত আছিলা কোনেও মোক সঁচা কথাটো নক'ব কাৰণ ভাবিব ৰাজীৱ ছাৰক কম নে নকওঁ ৰাজীৱ ছাৰক বা ক'লে কি হ'ব এই ছাৰক নকম নেকি ছাৰ আজিহে আহিছে এই ছাৰে বা কি ভাবিব অজস্ৰ প্ৰশ্ন আহিব স্বাভাৱিক বাজিত ছাৰক কোৱা নক'ব এই প্ৰিন্সিপালক কেনেকৈ কম এইবোৰ কথা এইবিলাক কথাটো ব্যক্তিগত কথা তেতিয়াহ'লে তুমি কাক ক'বা পেৰেণ্টছক কোৱা পেৰেণ্টছক ক'বলৈ ভয় লাগে আব্বাক আমি কতো ধৰা এটা আব্বাৰ সামনে এটা মানে ক'ব লাগতো না এটা পাতাম না এটা আমি গতিকে নহ'ল আমাৰ কথাটো তাৰ ফলত কি হ'ল আমি এটা ডাঙৰ টেনশ্যন এটা লৈ থাকিলোঁ এইটো ইউথৰ সমস্যা এইটো মেক্সিমাম ইউথৰ আৰু হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ইউথৰ এইটো এটা সাংঘাতিক সমস্যা বয়সৰ সমস্যা আছে এইটো এটা কাউন্সেলিং কৰা দৰকাৰ এইটো কথা আমি ক'ব নোৱাৰোঁ আমি সমাজখনৰ লগত ফ্ৰী নহয় কাক ক'বা তুমি ক'ব নোৱাৰিম নহয় আমি যাৰ কাৰণে আমি হতাশ আমি এইটো ভাবিছিলোঁ ছাৰ আজি মই কেইজনমান ষ্টুডেণ্টৰ লগত ৰাতিপুৱা কথা পাতি আহিছিলোঁ ছাৰ মই কমাৰ্চ পঢ়িব বিচাৰিছিলোঁ মোক পেৰেণ্টছে জোৰ জবস্তি কৰি ছায়েন্সত দিলে এতিয়া ইণ্টিগ্ৰেটেড কোৰ্চ ছাৰ মই লোড ল'ব পৰা নাই যোৱাকালি এজন ছাত্ৰই কৈছে ছাৰ মই পলিটিকেল ছায়েন্সত হোজাই কলেজত মই মেজৰ লৈ 5th ছেমিষ্টাৰ এতিয়া মই মেজৰটো চেঞ্জ কৰিম মই এতিয়া অসমীয়াত মেজৰ লৈ পঢ়িম ছাৰ মই পলিটিকেল ছায়েন্স একো বুজিয়ে পোৱা নাই 2 বছৰ পঢ়িলোঁ এই কথাখিনি মোৰ ঘৰৰ মানুহে নুশুনে নুবুজে হতাশ আমি 2 নম্বৰ কাৰণ এইটো আমাৰ মনৰ কথাখিনি আমি ক'ব পৰা নাই কাকো সাংঘাতিক হতাশা আমি আৰু নেদাৰলেণ্ডৰ ছাত্ৰ ছাত্ৰীসকল যুৱ প্ৰজন্ম সিহঁত হতাশ নহয় তেওঁলোকে মনৰ কথা পেৰেণ্টছক গাৰ্জেনক অভিভাৱকক শিক্ষকসকলক খোলাখুলিকৈ ক'ব পাৰে এইটো হ'ল 2 নম্বৰ কাৰণ আৰু 3 নম্বৰ কাৰণটো হৈছে আমি যিটো খানা খাওঁ এই খানাটো আমাৰ গোটেই বডিটোক বৰ হেভি কৰি ৰাখে নেদাৰলেণ্ডত এই খানাটো নাখায় সিহঁতে কৃষিজাত খাদ্য খায় আৰু সিহঁতে খুব সন্ধিয়াৰ লগে লগে খাদ্যটো খায় যাৰ কাৰণে ৰাতি সিহঁতৰ ডাইজেশ্যনটো হজমটো ভাল হয় আমি কি কৰোঁ ৰাতি 11 বজাত ভাত খাব যাওঁ লকডাউনততো আৰু মানুহৰ ৰুটিন নাই যদি এখন আমি বিয়া খাবলৈ গৈছোঁ মাছো খালোঁ মাংসও খালোঁ কণীও খালোঁ চব খালোঁ যাৰ কাৰণে আমাৰ হজম নহ'ল ৰাতিপুৱা কি আমাৰ 9টাত ক্লাছ আছিল আমি 8:30 লৈ শুই থাকিলোঁ আহিব পৰা নাই গা বেয়া গ'ল আমাৰ মিছ দিনটো
হেল্থ আমাৰ ভাল নহয়, সেইকাৰণে আমি সুখী নহয়। মেক্সিমাম ইউথৰ আমাৰ হেল্থ ভাল নহয়, হেল্থ কণ্ডিশ্যন বেয়া। আৰু এটা কথা কওঁ, ছাৰসকলেতো এই মোবাইলটোৰ কথা কৈ গৈছে, মই আৰু এটা কথা তাত সংযোগ কৰি দিব বিচাৰিছোঁ। এই যে কথাটো মই ডাইৰেক্ট নকম, তোমালোকে চাগে বেয়া পাবা, ইনডাইৰেক্টলি কৈ যাওঁ ৰ'বাচোন। এই যে দোকানবিলাকত কিছুমান পেকেট বিক্ৰী কৰে যে, পেকেট এইবিলাকেই তোমালোকৰ হেল্থটো বৰবাদ কৰে, স্বাস্থ্যটো পেকেট। এই যে পেকেট, এই 10 টকীয়া, 20 টকীয়া, 25 টকীয়া, 30 টকীয়া, দাম বাঢ়ি আছে, লকডাউনত আৰু দাম বাঢ়িছে। পেকেটে এটা প্ৰজন্মক ধ্বংস কৰিছে। এছাম কলেজীয়া যুৱক যুৱতীয়ে পেকেটৰ তাৰণাত সিহঁতে জ্যেষ্ঠজনক পাহৰি গৈছে সন্মান কৰিবলৈ। পেকেট বুলি কৈছো মই এইটো, আৰু এইটো বহুত দৰকাৰ এই বিষয়টো সমূহীয়াকৈ উত্থাপন কৰা তোমালোকৰ সন্মুখত। মই ডাইৰেক্ট ক'বলৈ যোৱা নাই, মই ভাবিছো তোমালোকে কথাখিনি মোৰ বুজি পাইছা। যি কি নহওক, তোমালোকক আকৌ লগ পাম। মোক ইয়ালৈ মাতি আনাই তোমালোকৰ ওচৰত একাত্মকভাৱে মোৰ মনৰ কথাখিনি ক'ব দিয়াৰ কাৰণে মই এই কলেজখনৰ কৰ্তৃপক্ষক, শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বহুকেইজন শুভাকাংক্ষী, অনুৰাগী, মোক ভাল পোৱা ছাত্ৰ ছাত্ৰী ইয়াত আছে, মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত বহুত অভিভাৱক আছে। শেষত আকৌ কথাষাৰ ৰিপিট কৰিব বিচাৰিছোঁ, চৌধুৰী বজাৰৰ ছাত্ৰ ছাত্ৰীয়ে হোজাইখনক শাসন কৰক বৌদ্ধিকভাৱে, আৰু পাৰিব, মই জানো পাৰিব। ইহঁত বৰ অবিডিয়েণ্ট, ইহঁত বৰ সৎ। যিকেইজন ছাত্ৰ ছাত্ৰী ওলাই গৈছে বৰ সৎ, সিহঁতক কথা শুনে, এইটো এটা ভাল স্বভাৱ। আৰু ইয়াত যিসকল ছাত্ৰী আছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, তোমালোকে এখন ভাল কলেজত যদি গ্ৰেজুৱেশ্যন এই পেটাৰ্ণত পঢ়িব বিচাৰা মোৰ লগত যোগাযোগ কৰিবা। গ্ৰেজুৱেশ্যন টাইমৰ ক্ষেত্ৰত এতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো ভালকৈ কৰা। কোনোবাই JNUত পঢ়িবৰ কাৰণে সপোনটো কিয় ৰচিব নোৱাৰা? ছাৰ, মই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ইয়াৰ পিছত গৈ পঢ়িম, 99 লাগিব পাৰ্চেণ্টেজ, কাট অফ 99 থাকে ডিপাৰ্টমেণ্টবিলাকত, ইণ্ডিয়াৰ টপ আহে। আৰু JNUত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে ইণ্টেলেকচুৱেল আড্ডা দিয়ে কলেজৰ, ইউনিভাৰ্চিটিৰ সন্মুখত সমোচা খাই তাত এজন ছাত্ৰ নে এজন প্ৰফেচাৰ ধৰিব নোৱাৰি। ইণ্টেলেকচুৱেল আড্ডা। ভাৰতবৰ্ষত যিমানবোৰ আন্দোলন সংঘটিত কৰিছে, ভাৰতবৰ্ষত যিমানবোৰ ইছ্যু উত্থাপন কৰিছে, JNUৰ পৰা হয়, কাৰণ JNUত টপ ব্লাষ্টখিনি যায়। আৰু ইয়াৰ পৰা তোমালোকে এটা সপোন ৰচিব লাগে, ছাৰ মই JNUৰ ছাত্ৰ হ'ব বিচাৰোঁ, য'ত 99% কাট অফ থাকিব, 100 যায় কোনো ডিপাৰ্টমেণ্টত। অজস্ৰ ডিপাৰ্টমেণ্ট আছে, তোমালোকে পঢ়ি ভাল পাই এনজয় কৰি ইণ্টেলেকচুৱেলি আড্ডা দিব লাগে। আমি যে কথা পাতো নহয়, এই কথাৰ আড্ডাটো ইণ্টেলেকচুৱেলি হ'ব লাগে। মোৰ আজি এখন পেপাৰত ওলাইছে ফুটপাথত চাহৰ আড্ডা। আমি সদায় ফুটপাথত চাহ খাওঁ। মই আজি ওলাইছে পেপাৰখনত, দৈনন্দিন বাৰ্তাত। আমি ফুটপাথত চাহ খাই এনে এণ্টাৰটেইন কৰিবৰ কাৰণে নাযাওঁ, আমি আড্ডা দিওঁ তাতে, ইণ্টেলেকচুৱেল আড্ডা। অনেক ইছ্যুৰ ওপৰত পাতো। যদি কেতিয়াবা খাল বাগানৰ কথা পাতিছো, চৰকাৰে বোলে খাল বাগান দবকাৰ ভাঙি পেলাব, কেতিয়াবা অৰ্কিড পাৰ্কৰ কথা পাতিছো। যদি কেতিয়াবা ৰাজনৈতিক কথা পাতিছো, কেতিয়াবা মূল্য বৃদ্ধিয়ে আমাক কোঙা কৰা সৰ্বসাধাৰণ মানুহৰ আমি আড্ডা দিছো। এই আড্ডা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত অত্যন্ত জৰুৰী, ইনফৰ্মেল ভাৱে। সদায় ফৰ্মেল হৈ থাকিলে শ্ৰেণীকোঠাৰ ভিতৰত বহু কথা ক'ব পৰা নাযায়। সেইকাৰণে JNUৰ ছাত্ৰ ছাত্ৰীসকলে বাহিৰত আড্ডা দিয়ে। মই JNUক তোমালোকক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ। JNUৰ সপোন তোমালোকে ৰচনা কৰিব লাগে। ছাৰ, মই কটন ইউনিভাৰ্চিটিত পঢ়িম, আৰু একদম সাংঘাতিক কিবা হৈছে ছাৰ, মই যাব নোৱাৰো, মোক ঘৰৰ পৰা যাব নিদিয়ে পঢ়িবৰ কাৰণে, মোক কবি, মই ঘৰৰ গাৰ্জেণ্টক আহি কনভিন্স কৰাম, মোলৈ ফোন কৰিবি। ভাল পাৰ্চেণ্টেজ পালা, পঢ়িবলৈ যাবলৈ বিচাৰিছা বাহিৰত, মই ছোৱালীখিনিৰ কাৰণে কৈছো, গাৰ্লছখিনিৰ কাৰণে। পেৰেণ্টছক ভয় কৰিছে, যাব দিয়া নাই, পেৰেণ্টছক কনভিন্স কৰি, মটিভেট কৰি, পেৰেণ্টছক এই লাইনত বুজাই অনাৰ দায়িত্বটো মোৰ। আজি এই দায়িত্বটো মই নিজে লৈ লৈছো। তোমালোকে মোক ডাইৰেক্ট ফোন কৰি মই ফোন কৰিম, কাৰণ আমি সদায় সমাজখনত এনে এটা সত্তা বিচাৰো, যিটো সত্ৰাই মোৰ পিতাই আৰু মোৰ আইক সন্মান কৰিব জানিব, শ্ৰদ্ধা কৰিব জানিব। অনুশীলন
অনুকৰণৰ আবিৰ্ভাৱেৰে গতিশীল জীৱনৰ যাত্ৰাপথত আপোনালোক সংগী হওক। আৰু দীঘলীয়া নকওঁ, প্লিজ ছাৰ শেষৰ ভাগত কবিতা এটা ৰিকুৱেষ্ট আহিছে, কোনোবা এখন য়েল্লো কাগজত কিবা লিখিছে, তোমালোকক চাগে কলেজৰ ফালৰ পৰা কৈ দিছে মই কবি নহয় অ, মানুহে এনেই কৈ থাকে এইবিলাক কথা কবি কবি বুলি, মানুহে জোৰ জবস্তি কৰে মোক কবি বুলি, আৰু মই সদায় কওঁ এই কবি মই নহওঁ কোনো কালে, ব্যৰ্থতাৰ এন্ধাৰে সত্যক সহজে লবলৈ শিকালে কবি মই নহওঁ কোনো কালে। কবি হোৱাৰ তাগিদা নাই, জীৱনৰ কথাবোৰ কোৱাৰ তাগিদা আছে। কবিতা হৈ গামোচা পিন্ধাৰ সেই চিষ্টেমত নাই, মই গামোচা পিন্ধিব মই নিবিচাৰো, কিন্তু জীৱনৰ ওপৰত এটা সচেতন ৰূপ ছাত্ৰ ছাত্ৰীক দিব বিচাৰো, ক্লাছ কৰিব বিচাৰো। কেতিয়াবা মাতিবাচোন কোনোবা এখন কলেজ, যদি মাইকৰ মুখত নহয়, ছাৰ আপুনি আহিবচোন আমাৰ কলেজখনলৈ 1 ঘণ্টা ক্লাছ কৰিব, মই ক্লাছ কৰিম শ্ৰেণী কোঠাৰ ভিতৰত, যে বেষ্ট প্লেটফৰ্ম আমাৰ কাৰণে এইবিলাক ইমান ফৰ্মেলিটিজটো অলপ দিগদাৰ। আমি এই মাষ্টৰ মানুহবিলাকে অকণমান খোলা মোলাকে ক্লাছত কথা পাতিব পাৰিলে বেছি ভাল পাওঁ। এই মাইকৰ সন্মুখত থিয় কৰি অজস্ৰ মানুহক সন্মুখত বহাই লৈ থাকিলে মই কম কবিতাটোৰ লগত সংগতি ৰাখি কওঁ, ইফালে ফ্ৰেচাৰ্ছটো, আৰু ফ্ৰেচাৰ্ছৰ কথা ক'বলৈ থাকি যাব। নৱাগত যিমান ষ্টুডেণ্ট আছা তোমালোক চবলৈ স্নেহ আছে, যিমানবিলাক ইয়াতে এডমিশ্যন লগাইছে চবলৈ তোমালোকৰ স্নেহ আছে, থাকিব এইটো সদায়। আৰু যিসকল পুৰণি আছা তোমালোকলৈ সদায় আন্তৰিকতা আছে। ইমান ধুনীয়াকৈ মোক গাড়ীৰ পৰা নামাৰ পিছত কেইজনমান ছাত্ৰই লৈ আহিছে, মই সুধিছোঁ তোমালোক ফাৰ্ষ্ট ইয়াৰ নে ছেকেণ্ড ইয়াৰ, সিহঁতে কৈছে ছেকেণ্ড ইয়াৰ। আন্তৰিকতা সদায় আছে, সদায় থাকিব। কবিতাটো গাম আৰু শেষ কৰিম, তোমালোকৰ পৰা বিদায় ল'ম। তোমালোকক লগ পোৱাৰ আনন্দ ধুনীয়া লাগিছে, তোমালোকক চাই মই মাইকটো থৈ যাব বিচৰা নাই। এই যে সৌন্দৰ্য বিচাৰি থাকো নহয়, এই যে সৌন্দৰ্য থাকো, এই ল'ৰাজাক স্কুলৰ পৰা ওলাইছে, ছোৱালীজাকো ওলাইছে। ছোৱালীজাকে ভৰিত পায়েল পিন্ধিছে, ইউনিফৰ্মটো সিহঁতৰ বগা শাৰী। ল'ৰাজাকে চাইকেল লৈ স্কুলৰ পৰা ওলাইছে, আৰু চাইকেলৰ চেইনডাল ছোৱালীজাকৰ পিছতেই পৰি গ'ল। এইখিনি মই ফ্ৰেচাৰ্ছৰ কাৰণে কৈছোঁ। মই কলেজলৈ গৈ আছোঁ, এটা খুব ভাল এটা কথা কম, ৰিয়েলিষ্টিক লাইফত যিসকলে লিখি আছা তেতিয়া তোমালোকে সমল বিচাৰি পাবা। কলেজলৈ গৈ আছোঁ, গাড়ীখন মই হৰণ বজাই আছোঁ মেইন ৰাস্তা, ঠিক কলেজ সোমোৱাৰ আগত। সেইফালৰ পৰা এজন ল'ৰাই চাইকেল, এই চাপৰ চাইকেলবিলাক যে চাপৰ চাইকেল লৈ আহি আছে। মই হৰণ বজাই আছোঁ, সি মোক কোনো কাৰণত চোৱা নাই, এইফালৰ পৰা যে এখন গাড়ী গৈ আছে। মই ভাবিছোঁ আৰে কি হ'ল, ল'ৰাজনক মই ইমান হৰণ বজাইছোঁ আৰু সি ৰাস্তাটোৰ মাজে মাজে আহি আছে, মই গাড়ীখন লৈ যাম ক'ত? সেইফালে ড্ৰেইন আছে। মই গাড়ীখন লাহেকৈ ছাইড কৰি ৰাখি দিছোঁ, আৰু সি মাজত আহি মই ভাবিছোঁ মাৰিলে ই মোৰ খুন্দা, এতিয়া মাৰিব। মই হৰণ বজাই আছোঁ গাড়ীখনত, চিটৰ ভিতৰত বহি। তাৰপিছত সি লাহেকৈ চাইকেলখন ছাইড কাটি লৈ গ'ল। মই ভাবিলোঁ অন্য মানুহ হ'লে, মই নহয় যদি কোনোবা হ'লোহেঁতেন, এই সংবেদনশীলতা ক'ত বিচাৰি পোৱা যায় তোমালোকক কৈ আছোঁ। দৰ্জাখন খুলি তাক থাপ মাৰি এটা চৰ মাৰি দিব লাগিছিল। ইমান হৰণ বজোৱাৰ পিছত তই মোক ৰাস্তাটো কিয় এৰি দিয়া নাই? নাম্বাৰ 1। নাম্বাৰ 2, মই তাক গাড়ীৰ গ্লাছখন নমাই তাক চৰটো নামাৰিলেও তাক দম দিব লাগিছিল। তোৰ কাণেৰে নুশুনা নেকি যে মই ইমান হৰণ বজাই আছোঁ? মই এই কামটো নকৰিলোঁ। সিটো পাৰ হৈ গ'ল, মই লুকিং গ্লাছখনেৰে গাড়ীৰ ভিতৰত চাইছোঁ যে কি হ'ল। তাৰ পিছতো সি দেখিছোঁ যে ফিৰি চাই থাকে, চাইকেলখন চলাই থাকে, পিছফালে এনেকে চাই থাকে। কৈছোঁ আৰে ই কেনে কথা, সি পাৰ হৈ গ'ল তাৰপিছত ফ্ৰী চাই। মই গাড়ী ষ্টাৰ্ট দিয়া নাই, মই ৰৈ আছোঁ, তাক লুকিং গ্লাছত চাইছোঁ। সন্মুখত দেখিলোঁ ধুনীয়া ফ্ৰক পিন্ধা ছোৱালী এজনী ফুটপাথেৰে এটা পলিথিন লৈ হাতখন এনেকৈ ছটিয়াই ফুটপাথেৰে খোজকাঢ়ি গৈ আছে। আৰু মোৰ জানিবলৈ বাকী নাথাকিল, মই ইমান বছৰ কলেজৰ ল'ৰা ছোৱালীৰ মাজত আছোঁ, চঞ্চল চাৱনীৰে 15 বছৰীয়া ছোৱালীজনী খোজকাঢ়ি গৈছে। মোৰ ইমান ধুনীয়া লাগিল এই গোটেই চিটুৱেশ্যনটো। আৰু মই গৈ লাইব্ৰেৰীৰ ভিতৰত বহি গল্পটো লিখিছোঁ।
গল্পটো ক'ত হ'ল জানা? এই যে মই ইমান হৰণ বজোৱাৰ পিছতো গম পোৱা নাই কিমান প্ৰেমৰ আকুলতাত এই সময়টোত ইমান বিগ্ৰহ হৈ গুচি গ'ল। আৰু ছোৱালীজনী যে খোজ কাঢ়িছে কিমান চঞ্চলতা আছিল তাইৰ খোজত। পাহাৰৰ পৰা ছোৱালীজনীয়ে খৰি কাটি নামি আহিলে আৰু কবিয়ে কবিতা লিখিলে, ছোৱালীজনীৰ প্ৰেমত পৰিল কবি। গতিকে কবিতাৰ বাহাদুৰি সেইখিনিতেই বাহাদুৰি। আৰু মই নকওঁ এনেকুৱা কথা ক'বলৈ, কেতিয়াবা ইনফৰ্মেল ক্লাছত আহিম, তোমালোকে প্ৰিন্সিপালৰ লগত কনভিন্স কৰি মোৰ লগত টাইম মিলাবা। কেতিয়াবা ক্লাছ কৰিবলৈ আহি মিটিঙত ভাষণ দিব নাহোঁ। মিটিঙত আজিকালি ভাষণ দিবলৈ অহাটো মই প্ৰায় এৰিছোঁ, আৰু মোক মানুহ মাতিলে নাহোঁ বুলি কৈছোঁ। কিন্তু যোৱা বছৰৰে এইটো দাৱত হয়, সেইকাৰণে এইটো ৰক্ষা কৰিছোঁ। এই দাৱতটো যোৱা বছৰৰ আছিল, যোৱা বছৰ মই ৰক্ষা কৰিব পৰা নাই। আৰু এই বছৰ ভাবিলোঁ এই ষ্টুডেণ্টবিলাকৰ নামত আমি পাগলটো, এই ষ্টুডেণ্ট কাৰণেহে মই আহিছোঁ, নহ'লে বেলেগলৈ নাহিলোঁ হয়। ইয়াতে তোমালোকৰ প্ৰিন্সিপাল মোৰ ষ্টুডেণ্ট কাৰণেহে আহিছোঁ, নহ'লে নাহিলোঁ হয়। আৰু সেইকাৰণে বুকু ভিন্দাই অসমখনত ফুৰি থাকোঁ, য'তেই যাওঁ ত'তেই ষ্টুডেণ্ট পাওঁ। শিক্ষকতাৰ যিটো তাগিদা সেইটোৱেই। আমি কম বেতনত হ'লেও ব্যক্তিগত খণ্ডৰ স্কুলবিলাকত চাকৰি কৰোঁ, কাৰণ তাৰ যিটো আনন্দ, এই আনন্দ সুকীয়া। এই কথাখিনি মই এই মঞ্চত বহি থকা ব্যক্তিগত খণ্ডৰ শিক্ষকসকলক শ্ৰদ্ধা সহকাৰে মই এই কথাখিনি কৈছোঁ। শেষত কওঁ, তুমি চৌধুৰী বজাৰৰ আৰ্টছ কলেজৰ ছোৱালী কুশলে আছাতো? তোমাৰ বাবে মোৰ সপ্তৰ দুহাতত গজি উঠিল বুনিয়াদ। পাণ বজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী, অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ। কিমান অশান্ত বতাহ, নিশান্ত কামনা। তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰাণ্ডা, থামছ আপ নে পেপচি? আমেৰিকা আমাৰ কাৰণে ঘৃণনীয় শব্দ। খোলা পানীত কলেৰে খাই যৌৱনপ্ৰাপ্ত মোৰ দেহৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা? মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, এই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰো। ৮০ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা পেণ্টালনৰ সন্ধিয়া। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল আন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটা খাম, বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচন কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্তৰ প্ৰেমৰ ঠিকনা। তুমি চিটিপাছৰ সাধু শুনিছা? স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন। টিভিত মৰে খেতিয়ক কিচ। উত্তৰৰ শ্বেয়াৰত নিৰ্দিষ্ট হয় মহানগৰীৰ মৌনী বুদ্ধৰ কোনো দস্যুৰ কুচৰিত্ৰত। তুমি হিকমতক কেতিয়াবা হাত দুখন সুধিছা? নৌকা, নেৰুদা, খাবা খোৱা মোৰ হৃদয় ৰাছিয়াৰ ভটকা। হাঁহি তামচাৰ হাঁহিৰ খিলখিলাই থকা তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিব তেওঁৰ নিচা। অৰণ্যৰ সেউজীয়া দুখ আৰু পথাৰৰ আহাৰ, শোষণৰ ভৰত তেওঁ এজন কুজা মানুহ। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এদিন তুমি গুচি যাবা মোৰ বুকুৰ ৰক্ত দেৱাশিষ জালুকবাৰী নাইবা গৃহিণী। দুখৰ দিনত যদি আহে তোমাৰ হাঁহিৰ নিচান, নতুন দিনৰ আংচাং চুকি দি যাবা মাথোন কলমত বাৰুদৰ তেজৰ চিয়াহী। তুমি চৌধুৰী বজাৰ কুশলে আছাতো? ধন্যবাদ।
বহু সময় তোমালোকৰ লগত কথা পাতিলোঁ আৰু প্ৰায় মই এঘণ্টা সময় ভাষণ দিছোঁ। তোমালোকৰ লৈ মোৰ শুভেচ্ছা আছে, দোৱা আছে, আশীৰ্বাদ আছে। সকলো কুশলে থাকক, আকৌ লগ পাম। এই বহুবাৰ দুনিয়াখন ঘূৰি আজি আহিছোঁ তোৰ কাষ চাপি বাপু, তোকেই বিচাৰি। তোক চিনাৰ আগতে দুনিয়াখন দেখিছোঁ, তোক চিনাৰ পাছত দুনিয়াখন দেখিছোঁ, তথাপি আহিছোঁ আজি বাপু তোকেই বিচাৰি। ক্লান্ত মানুহৰ শ্ৰান্ত মিছিল, সুখ, হাহাকাৰ, বিদ্ৰোহ, ৰক্তপাত, অগ্নপাত, ক্ৰোধাঘাত, ভগৱানো ভাগ ভাগ, আকাৰ, নিৰাকাৰ, কিম্ভূত কিবাকাৰ, স্বতঃস্ফূৰ্ত, পূৰ্ণধাম, মুখ্যধাম, জন্মিছে ঈশ্বৰৰ দ্ৰুত অবিৰাম, জেল খাটিছে কত কত আশাৰাম, তথাপি আহিছোঁ আজি বাপু তোৰ কাষ চাপি, আশা বিচাৰি। তই নিষ্পূপ, তই এটা ভীষণ কৌতুক, দেখি শুনি উচুপ। আৰে কিমান বাৰ কাণ পাতিলে আপোনাৰ উপদেশ শুনা যাব ছাৰ, কিমান ৰক্তপাত হলে কান্দোন শুনা যাব আপোনাৰ, আৰু কিমান বসন্ত বাগৰিলে এই শিলত খুনে খাব আপোনাৰ। দুৱাৰ খুলি দিলি, আহি গল স্বাধীনতা, খিৰিকী খুলি দিলি, দেহ গল ভাগ বতৰা। বহুতে কলে যে এই আজাদী ঝুঠা হে, কোনোবাই কলে গান্ধী গান্ধী গান্ধী, তোৰ হাত ভৰি তলে বান্ধি, তই নিষ্পূপ এতিয়া পহৰাদাৰ, হাতত লাঠি, ৰিটিয়াৰ হেডমাষ্টাৰ। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নকওঁ, বহুত কৰিছোঁ। তোমালোকলৈ মৰম শুভেচ্ছা থাকিল। সদায় আছোঁ একদম ইনফৰ্মেলি কওঁ, মাইকৰ ওপৰত নকওঁ, একদম বিন্দাছ লাইফটো আগবাঢ়িব লাগে, একদম বিন্দাছ লাইফটো আগবাঢ়িব লাগে, যিটো লাইফৰ জৰিয়তে তুমি নিজক সুখী কৰি ৰাখিব বিচৰা, তেনেকৈয়ে লাইফটো তোমালোকে আগবাঢ়িব। সদায় শেষত তোমালোকলৈ মৰম, চেনেহ আৰু এটা কবিতা নৱাগতসকলৰ কাৰণে গাইছোঁ, আৰু এটা কবিতা ছেকেণ্ড ইয়াৰ সকলৰ দ্বিতীয় বৰ্ষৰ কাৰণে গাইছোঁ। দুখিনি ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা থাকিল। শেষত এইখন কলেজৰ মেনেজমেণ্ট, প্ৰিন্সিপাল, এণ্টায়াৰ ফেটাৰ্নিটিৰ ওপৰত এটা কথা কওঁ। আপোনালোকে চৌধুৰী বজাৰ অঞ্চলত এজন ছাৰে অলৰেডি কৈ গৈছে কথাখিনি, মই আকৌ দ্বিতীয়বাৰ এই কথাখিনি ৰিপিট কৰিব বিচাৰিছোঁ। আপোনালোকে চৌধুৰী বজাৰত এখন ডিগ্ৰী কলেজ খোলা, তাত ছাত্ৰ ছাত্ৰীসকল ডিগ্ৰী হওক। মোৰ চৌধুৰী বজাৰৰ ছোৱালীজনী গ্ৰেজুৱেট হ'ল, আৰু মই গ্ৰেজুৱেট ছোৱালীজনী মই ঘৰৰ পৰা উলিয়াই দিলোঁ, আৰু ওচৰৰ মানুহজনে এজন গ্ৰেজুৱেট বোৱাৰী পালে। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোলৈ।